নমস্কাৰ বন্ধুসকল, মই গৌৰৱ বৰা। আপোনাক আজি ক'ব বিচাৰিছোঁ যে আপোনালোকে পিত্তদোষৰ বিষয়ে শুনিছেনে কেতিয়াবা? এনচেষ্টাৰ যিটো কাৰ্ছ বুলি কয়, পিত্তদোষ বুলি কয়। এখন চাৰ্টত পিত্তদোষ চাবলৈ হ'লে 5th হাউচ আৰু 9th হাউচত যদি ৰাহু, কেতু, শনি আৰু মাৰ্কিউৰী যি গ্ৰহ যি বহি আছে এখন চাৰ্টত, সেইখন চাৰ্টত পিত্তদোষ থকা বুলি কোৱা হয়। তাৰ লক্ষণ কিছুমান কেনেকুৱা দেখা পাব পিত্তদোষৰ? তাৰ লক্ষণ কিছুমান থাকিব। সেইখন ঘৰত আপোনাৰ বংশৰ কিছুমান বেমাৰবিলাক কঢ়িয়াই লৈ আহিব। এনচেষ্টাৰবিলাকৰ যে আগৰ পূৰ্বপুৰুষবিলাকৰ যিবিলাকৰ বেমাৰ আছিলে, যিবিলাকৰ দুখ আছিলে, সেই দুখবোৰ আপুনি ভুগিব লগাত পৰে। যেনে এখন ঘৰত গ্ৰ'থ নহয় কেতিয়াও, ঘৰখনত যিমান কষ্ট কৰিলেও সেই দুখ লাগি থকাৰ কাৰণে আগবাঢ়িব নোৱাৰে। কিছুমান ক্ষেত্ৰত ল'ৰা ছোৱালী খোৱা প্ৰব্লেমো দেখা পোৱা যায়, মিছকেৰেজবিলাক হৈ থাকে, আৰু প্ৰপাৰ্টি ইছ্যু, কাজিয়া পেচাল এইবোৰ পিত্তদোষৰ কাৰণে হয়। পিত্তদোষৰ কাৰণে উপায় পাবৰ কাৰণে এটা উপায় কৈ আছোঁ, সহজ উপায়। আপোনালোকে অমাৱস্যাৰ দিনাখন তিল, চাউল, ঘিউ মিক্স কৰি পেলাই ক'লা কুকুৰক নাইবা কাউৰী চৰাইক খুৱাব লাগে অমাৱস্যাৰ দিনাখন। তেতিয়া পিত্তদোষৰ পৰা মুক্তি পোৱা যায় বুলি কয়। আৰু অধিক জানিবৰ কাৰণে কাৰোবাৰ চাৰ্টত পিত্তদোষ আছে নেকি মোক যোগাযোগ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে, আপোনালোকে প্লিজ লাইক আৰু ফ'ল' চেনেলটো কৰি দিব, যাতে নতুন নতুন ভিডিঅ'বিলাক মোৰ পৰা শিকি থাকিব পাৰে। ধন্যবাদ।